মই আজি 4 দিন কাৰণে আহিছোঁ আসলে পিছদিনা নাহিলোঁ আৰু ওপৰ কথা কি কওঁ আহি মোৰ লগতে থাকে প্ৰত্যেকটো কামত একদম প্ৰধান সৈনিক বুলি ক'ব লাগিব চ' এইটো আকস্মিক এটা ঘটনা আৰু মই ইয়াত নাছিলোঁ মই গৈছিলোঁ আপাৰ আছাম যোৱাৰ আগৰ 3 দিন মোৰ লগতে আছিলে ষ্টুডিঅ'ত চ' তাৰ স্মৃতিটো সদায় থাকিব আমাৰ লগত আৰু সি ভাল ভাল কামত সদায় আমাক সহযোগ কৰিছিলে সেইটো আমি এতিয়া মিছ কৰিম আৰু সদায় মনত ৰাখিম মোৰ ওপৰত মই 3 দিন মোৰ লগতে আছিলে তাৰপিছত মই আপাৰ আছাম গুচি গ'লোঁ তাৰপিছত মই যিদিনা ৰাতি ঘূৰি আহিছোঁ সেইদিনা সি হস্পিটেলাইজ হৈছে মই ৰাতিপুৱাহে খবৰটো পালোঁ চ' অলৰেডি তাক লৈ আহিলে ইয়ালৈ সেইকাৰণে মই 3 দিন ৰৈ দিলোঁ আৰু 4 দিন পিছত যাম আজি সেইকাৰণে আহিছোঁ আকৌ আহিম মই 27 তাৰিখে চান্দত আহিম সেইটো আমি প্লেন কৰিছোঁ এতিয়া কৰি দিব লাগিব মাৰ্চত তাৰ বাৰ্থডে দিনা ৰিলিজ কৰিম বুলি কৈছে চ' শেখৰ আৰু মই কথা পাতিছোঁ আমি অতি শীঘ্ৰে গানটো কৰি ৰেডি কৰি দিম সপোন বহুত আছিল তাৰ সপোন বহুত আছিল বিভিন্ন সময়ত আমাকো কৈছিল যে বঙাইগাঁৱত কালচাৰেল কিছুমান এনেকুৱা কথা কৈছিল যে মিউজিয়াম বনাব লাগে এই ধৰণৰ কথা কৈছিল এই ধৰণৰ চিন্তা চৰ্চা আছিল তাৰ লগৰকেইটা আছে এতিয়া আমাৰ লগত আমি কথা পাতি ল'ম কি কৰিব পাৰোঁ চাওঁ কৰিম যিমানখিনি পাৰোঁ বঙাইগাঁৱত অৰূপদাৰ কাৰণে স্মৃতি থকা কিবা বস্তু চাওঁচোন চিন্তা কৰি চাওঁ থেংক ইউ Ôi giời ơi,